মই উপস্থিত আছোঁ হাইলাকান্দি জিলাৰ গাগলাচৰা অঞ্চলত আৰু এই চাহ বাগান অঞ্চলত দেখা গৈছে যে সনাতনী হিন্দু ধৰ্মৰ এক বিশেষ পূজা অনুষ্ঠিত হৈছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম এই গাগলাচৰাৰ খেলপথাৰত ইয়াতে নাও পূজা অৰ্থাৎ নৌকা পূজা অনুষ্ঠিত হৈছে। ইয়াতে মা মনসাৰ পূজা হয় আৰু লগতে 108জন দেৱ দেৱীক ইয়াতে পূজা একেলগে কৰা হৈছে। দূৰ দূৰণিৰ পৰা ইয়াতে দেখা গৈছে ভক্তবৃন্দ আহি উপস্থিত হৈছে আৰু এই গাগলাচৰা অঞ্চলত এই নাও পূজা বা নৌকা পূজা চাবলৈ এতিয়া দূৰ দূৰণিৰ পৰা লোকৰ সমাগম হোৱা আমি দেখিছোঁ। আমি আয়োজক সমিতিৰ সদস্যসকলৰ পৰা জানিব বিচাৰিম ইয়াতে 10 দিনৰ পূজা। নমস্কাৰ মই বিশ্বজিৎ কৰি এই আয়োজক কমিটিৰ সভাপতি। আজি মোৰ 23 তাৰিখৰ পূজা আৰম্ভণি হৈছিলে এবং ইয়া 10 দিন চলিবে। 10 দিনের আজি 5 দিন হ'ল। আজি দশমীৰ পৰা মই ইমান ইয়াত ভক্তৰ ভিৰ মানে গেদাৰিং হৈছে। মই ভাল পাওঁ কি পূজা আয়োজন কমিটিত সকলকে ধন্যবাদ দিওঁ কি মই ইমান সুন্দৰ আয়োজনের পিছত ইমান গেদারিং হৈছে এবং প্রশাসনে মোক ভাল হেল্প কৰিছে এবং আগন্তুক মই অসমবাসীক অনুৰোধ কৰোঁ কি একবাৰ হাইলাকান্দি আহি মোৰ মেইনলি যে মনসা দেৱী নৌকা পূজাত 108 দেৱী দেৱতা আছে। এই দুৰ্লভ দৃশ্যটো আপোনালোকে আহি একবাৰ দেখি যাওক, কাৰণ ইমান দুৰ্লভ দৃশ্য বা য'ত দেখা নাপায়। নমো দেৱী মহাদেৱী শিৱায় সত্যম নমঃ নমঃ প্রকৃত্যায় ভদ্রায় নিত্যায় নমো নমঃ। নিশ্চিতভাৱে দেখা গৈছে অতি সুন্দৰ পৰিৱেশ, গাঁৱলীয়া পৰিৱেশৰ মাজত 108জন দেৱ দেৱীক ইয়াতে পূজা কৰা হৈছে। বাগান অঞ্চল আৰু বাগান অঞ্চলৰ শ্ৰমিকসকলে নিজে দেখা গৈছে ইয়াতে এই পূজা আয়োজন কৰিছে আৰু ইয়াতে দূৰ দূৰণিৰ পৰা লোকৰ সমাগম হোৱা আমি দেখিছোঁ। কেমেৰাত পাৰ্থৰ সৈতে মই নীলোৎপল দেৱ, DD অসম, হাইলাকান্দি।